নমস্কাৰ আসাম পুলিচ ABUB APR ড্ৰাইভাৰ কনষ্টেবলকে আদি কৰি যিবিলাক পোষ্টৰ বাবে আমাৰ ফাইনেল মেৰিট লিষ্টৰ বাবে আমাৰ যিসকল ষ্টুডেণ্টে অপেক্ষা কৰিছে তেওঁলোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। লগতে আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম অসমৰ যিসমূহ ডিষ্ট্ৰিক্টত আসাম পুলিচকে আদি কৰি যিবিলাক ভেকেঞ্চি তোমাৰ আগৰে পৰা তোমাৰ পোষ্টিং হৈ আছে সেই তেওঁলোক যিসমূহ ডিষ্ট্ৰিক্টত কাটঅফটো আগৰে পৰা কম গৈ আছে আৰু এইবাৰো কিছু ফিজিকেল ৰিটেন মিলাই কাটঅফ কম গৈছে আৰু ফাইনেল মেৰিট লিষ্টতো কিছু মাৰ্কছটো কমিব সেইসমূহ ডিষ্ট্ৰিক্টৰ বিষয়ে আমি আজি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টো আমি আলোচনা কৰিছিলোঁ হাইয়েষ্ট কাট অফ কোনখন ডিষ্ট্ৰিক্টত এটা বহুত বেছি কাট অফ যাব তেওঁলোকৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম UBৰ ক্ষেত্ৰত যিসমূহ ডিষ্ট্ৰিক্টৰ কাট অফটো একেবাৰে কম যাব আৰু তোমালোকে যদি এইখন ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰা তোমালোকৰ বাবে এটা ভাল খবৰ, কাৰণ তোমালোকৰ কাট অফটো আগৰে পৰা কম গৈ আছে এইখন ডিষ্ট্ৰিক্টত আৰু কেণ্ডিডেটৰ সংখ্যাও কম, যাৰ ফলস্বৰূপে কাট অফটো অলপ কম যায় কিছু পৰিমাণে। লগতে যি ৰিটেন আৰু ফিজিকেলত মিলাই কাট অফটো বহুত যথেষ্টখিনি কম গৈ আছে এইসমূহ ডিষ্ট্ৰিক্টৰ পৰা। প্ৰথমতে তাৰ ফাৰ্ষ্টত নাম্বাৰ ওৱানত মই চিলেক্ট কৰিছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টসমূহ। ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টখন যদি চোৱা তুমি, এইখন ডিষ্ট্ৰিক্টৰ কাট অফটো একেবাৰে কম গৈছে ফিজিকেল প্লাছ ৰিটেন মিলাই, গতিকে ইয়াৰ ফাইনেল মেৰিট লিষ্টতো এইখন ডিষ্ট্ৰিক্টৰ কাট অফটো একেবাৰে কম যাব। ৱেষ্ট কাৰ্বি আংলঙত যদি চোৱা তুমি URৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত UBৰ ক্ষেত্ৰত যথেষ্ট কম কাট অফ গৈছে চোৱা 65 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 61 পইণ্ট চামথিং। SC যদি চোৱা মেলৰ ক্ষেত্ৰত 54 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত নীল কাট অফ। আৰু নেক্সট যদি চোৱা STPৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 64 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত নীল আছিলে যিহেতু নাছিলে। আৰু STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত এইটো ছেইম। নেক্সট যদি OBC যদি চোৱা তুমি মেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 57 পইণ্ট চামথিং। ঠিক একেদৰে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যদি চাওঁ আমি কাট অফটো একেবাৰে কম যায়। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অন্য এখন ডিষ্ট্ৰিক্ট 2 নম্বৰৰ কম যোৱা কাট অফ যোৱা লিষ্টখনৰ ভিতৰত আমি আগৰ তোমাৰ ফাইনেল মেৰিট লিষ্টতো চেক কৰোঁতো এইখনত যথেষ্টখিনি কম কাট অফ গৈছে আৰু এইবাৰো তোমাৰ ফিজিকেল প্লাছ ৰিটেন মিলাই কাট অফ কম গৈছে। গতিকে ধুনীয়া এটা কেলকুলেশ্যন কৰি ৰিটেনত যিহেতু তোমালোকৰ UBৰ ক্ষেত্ৰত ফাইনেল মেৰিট লিষ্টত কি হ'ব তোমালোকে প্ৰত্যেকে নিশ্চয় জানা। তোমালোকৰ ৰিটেন ভাইভা প্লাছ তোমাৰ ফিজিকেল আৰু তোমাৰ এক্সট্ৰা কোৱালিফিকেশ্যনৰ অৰ্থাৎ হাই ছেকেণ্ডেৰী মাৰ্কশ্বিটৰ ওপৰত ডিপেণ্ড কৰি তোমালোকে এটা মাৰ্কছ পাবা। ফাৰ্ষ্ট ডিভিজন আছে যদি 3 মাৰ্কছ আৰু ছেকেণ্ড ডিভিজন যদি 2 মাৰ্কছ আৰু ষ্টাৰ মাৰ্কছ পালে 5 মাৰ্কছ, সকলোৱে নিশ্চয় জানা। সেইটোৰ ওপৰত ডিপেণ্ড কৰি এটা এভাৰেজ মাৰ্ক উলিয়াই তাৰ পৰা এডুকেশ্যন কোৱালিফিকেশ্যন 5ৰ ভিতৰত এটা এভাৰেজ মাৰ্কছ আৰু তোমাৰ ভাইভাৰ এভাৰেজ মাৰ্কছ এটা উলিয়াই তাৰ পৰা কেলকুলেশ্যন কৰি এটা সুন্দৰভাৱে এপ্ৰক্সিমেট এটা ভাল কাট অফ দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে হয়তো নিশ্চয় বুজি পাইছা কাট অফটো হয়তো ইমানেই হয়তো যাব পাৰে তোমালোকৰ, আৰু তোমালোকে টেনশ্যন ল'বলৈ কোনো ধৰণৰ প্ৰয়োজন নাই। এনেকুৱা ধৰণৰ যদি তোমালোকৰ মাৰ্কছবিলাক লাভ কৰি থৈছা তেনেহ'লে তোমালোকে ধুনীয়াকৈ চিলেকশ্যন হ'বা এইবাৰ ফাইনেল মেৰিট লিষ্টত। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যদি চাওঁ আমি UBৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত ধুনীয়া এটা কম কাট অফ গৈছে 67 পইণ্ট চামথিং যাব পাৰে তোমালোকত, আৰু ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 63 পইণ্ট চামথিং। SC যদি চোৱা মেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 50 পইণ্ট চামথিং। STPৰ যদি চোৱা 66 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 62 পইণ্ট চামথিং। STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত নীল, মেল ফিমেল নাই। আৰু OBC MOC যদি চোৱা মেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 61 পইণ্ট চামথিং ইয়াত যাব পাৰে তোমালোকৰ কাট অফটো। নেক্সট যদি আমি চাওঁ বৰপেটা ডিষ্ট্ৰিক্টৰ কথা চাব পাৰোঁ। বৰপেটা ডিষ্ট্ৰিক্টত যদি চাওঁ URৰ ক্ষেত্ৰত এই বৰপেটা ডিষ্ট্ৰিক্টখনৰ কথা এটা কওঁ যে এইখন ডিষ্ট্ৰিক্টৰ কথা মোক কমেণ্ট কৰি এজন বন্ধুৱে কৈছিলে যে এইখন বৰপেটা ডিষ্ট্ৰিক্টৰ ওপৰত কাট অফটো বনাব লাগে, গতিকে তেওঁলোকৰ ডিষ্ট্ৰিক্টখনলৈ বনাবলৈ যাওঁতে মই আগৰ প্ৰিভিয়াছ ইয়েৰ কিমান কাট অফ গৈছিলে তাকে আদি কৰি পিনে মৰিগাঁও ডিষ্ট্ৰিক্টৰ কথাও কমেণ্ট কৰিছিলে এজনে। এই দুখন ডিষ্ট্ৰিক্টৰ কাট অফটো ধুনীয়াকৈ বনালোঁ আৰু তেওঁলোকে কমেণ্ট কৰাৰ অনুসৰি তেওঁলোকৰ প্ৰিভিয়াছ ইয়েৰ কিমান কাট অফ গৈছে তাৰ ওপৰত ধুনীয়াকৈ কেলকুলেশ্যন আৰু প্লাছ তোমাৰ ৰিটেন ফিজিকেল মিলাই কিমান কাট অফ গৈছে সেইটো ধুনীয়াকৈ কেলকুলেশ্যন কৰি বনোৱা হৈছে ভিডিঅ'টো। নেক্সট যদি চোৱা URৰ ক্ষেত্ৰত যদি চোৱা মেলৰ ক্ষেত্ৰত 68 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 61 পইণ্ট চামথিং যাব। ইয়াৰ নেক্সট একেদৰে SC যদি চোৱা মেলৰ ক্ষেত্ৰত 67 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 54 পইণ্ট চামথিং। STPৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 64 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 55 পইণ্ট চামথিং। একেদৰে STHৰ যদি চোৱা মেল ফিমেল নীল আৰু OBC MOC যদি 64 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 54 পইণ্ট চামথিং এটা যথেষ্ট কম কাট অফ গৈছে। আৰু OBC MOC ট্ৰাইবছ যিসকল আছে তেওঁলোকৰ মেলৰ ক্ষেত্ৰত 64 পইণ্ট চামথিং যাব পাৰে ইয়াত। ঠিক একেদৰে মৰিগাঁও ডিষ্ট্ৰিক্টৰ কথা এজন ষ্টুডেণ্টে মোক কমেণ্ট কৰিছিলে, গতিকে মৰিগাঁও ডিষ্ট্ৰিক্টৰ চাই লওঁ আমি। মৰিগাঁও ডিষ্ট্ৰিক্টৰ URৰ ক্ষেত্ৰত 70 মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত URৰ ক্ষেত্ৰত 66 পইণ্ট চামথিং। SC যদি চোৱা মেলৰ ক্ষেত্ৰত 68 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং যাব পাৰে। নেক্সট যদি চোৱা STPৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 68 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 64 পইণ্ট চামথিং। একেদৰে STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 62 পইণ্ট চামথিং।
আৰু OBC ইউনিভাৰ্চিটি চোৱা মেলৰ ক্ষেত্ৰত 67 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 61 পইণ্ট চামথিং। আৰু যিসকলে মোৰ নতুনকৈ আৰু যদি বিচাৰা তোমালোকৰ ডিষ্ট্ৰিক্টসমূহ কাট অফ বনাব লাগে, এই যিহেতু খালী বক্সসমূহ দেখিছা, তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ এড কৰিব যদি বিচৰা তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা, আৰু তেতিয়া মই ধুনীয়াকৈ কেলকুলেশ্যন কৰি এটা কাট অফ ভাল কাট অফ তোমালোকক দিবলৈ চেষ্টা কৰিম। তোমালোকৰ কাট অফটো ইয়াৰে কিছু পইণ্টৰ সালসলনি হ'ব, বৰ বেছি এটা খেলিমেলি নহয় তোমালোকৰ। নেক্সট যদি চাওঁ কম কাট অফ যোৱা ডিষ্ট্ৰিক্টসমূহ, অন্য এখন হ'ল হোজাই ডিষ্ট্ৰিক্ট। নেক্সট যদি চাওঁ আমি হোজাই ডিষ্ট্ৰিক্টৰ কথা চাওঁ, হোজাই ডিষ্ট্ৰিক্টৰ একেই ছেম, একেবাৰে কম কাট অফ যায়। ইউআৰৰ ক্ষেত্ৰত যদি চোৱা মেলৰ ক্ষেত্ৰত 68 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 62 পইণ্ট চামথিং। SC যদি চোৱা মেলৰ ক্ষেত্ৰত 67 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 62 পইণ্ট চামথিং। ST পিৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 66 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 62 পইণ্ট চামথিং। STH আৰু STHৰ যদি চোৱা 65 পইণ্ট চামথিং আৰু 55 পইণ্ট চামথিং। ঠিক একেদৰে OBC ইউনিভাৰ্চিটি যদি চোৱা মেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং আৰু 69 পইণ্ট চামথিং, ইয়াত তোমাৰ কাট অফ যাব পাৰে এটা ঠিক একেদৰে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যদি চোৱা ইউআৰৰ ক্ষেত্ৰত 66 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 60 পইণ্ট চামথিং। SC যদি চোৱা 44 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 53 পইণ্ট চামথিং। ঠিক একেদৰে ST পিৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 64 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 57 পইণ্ট চামথিং। STHৰ যদি চোৱা 65 পইণ্ট চামথিং আৰু 60 পইণ্ট চামথিং। OBC ইউনিভাৰ্চিটি যদি চোৱা 63 পইণ্ট চামথিং আৰু 56 পইণ্ট চামথিং। এটা যথেষ্ট কম কাট অফ যায় এইখন ডিষ্ট্ৰিক্টৰো। এখন কম কাট অফ যোৱা ডিষ্ট্ৰিক্ট হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বিষয়েও মোক এটা ভিডিঅ'ত কমেণ্ট কৰিছিলে যে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ওপৰত কাট অফটো বনাব লাগে। গতিকে গোৱালপাৰা ডিষ্ট্ৰিক্টত যদি চোৱা তোমালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টত মেলৰ ক্ষেত্ৰত যদি চোৱা 68 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং। একেদৰে SC যদি চোৱা মেলৰ ক্ষেত্ৰত 66 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 61 পইণ্ট চামথিং। গোৱালপাৰা ডিষ্ট্ৰিক্ট ST পিৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 67 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 64 পইণ্ট চামথিং। একেদৰে STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত নীল আৰু ফিমেলৰ ক্ষেত্ৰত 63 পইণ্ট চামথিং। OBC ইউনিভাৰ্চিটি চোৱা 65 পইণ্ট চামথিং আৰু তোমাৰ 56 পইণ্ট চামথিং। যথেষ্ট কম কাট অফ গৈছে এইখন ডিষ্ট্ৰিক্টৰো। নেক্সট যদি চোৱা তুমি হোজাই ডিষ্ট্ৰিক্টৰ ইউআৰৰ ক্ষেত্ৰত যদি চোৱা 68 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 64 পইণ্ট চামথিং। SC যদি চোৱা মেলৰ ক্ষেত্ৰত 67 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 62 পইণ্ট চামথিং। ST পিৰ যদি চোৱা 66 পইণ্ট চামথিং, মেলৰ ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত 62 পইণ্ট চামথিং। একেদৰে যদি STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 55 পইণ্ট চামথিং। নেক্সট আহিলে OBC ইউনিভাৰ্চিটি চোৱা 65 পইণ্ট চামথিং, মেলৰ ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত 59 পইণ্ট চামথিং। অন্য এখন একেবাৰে কম কাট অফ যোৱা ডিষ্ট্ৰিক্ট হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট, যাৰ ইউআৰৰ কাট অফ যদি চোৱা মেলৰ ক্ষেত্ৰত 69 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 59 পইণ্ট চামথিং। SC যদি চোৱা মেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 55 পইণ্ট চামথিং। মেলৰ ক্ষেত্ৰত যদি চোৱা 62 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 53 পইণ্ট চামথিং। STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 40, ফিমেল নীল আৰু OBC ইউনিভাৰ্চিটি চোৱা 66 পইণ্ট চামথিং আৰু 57 পইণ্ট চামথিং। একেদৰে নগাঁও ডিষ্ট্ৰিক্টত যদি চোৱা তুমি ইউআৰৰ ক্ষেত্ৰত 69 ইউআৰ মেলৰ ক্ষেত্ৰত 69 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 64 পইণ্ট চামথিং। SC যদি চোৱা মেলৰ ক্ষেত্ৰত 66 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 60 পইণ্ট চামথিং। STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 66 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত 64 পইণ্ট চামথিং। মেলৰ ক্ষেত্ৰত যদি চোৱা 64 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 56 পইণ্ট চামথিং। মেলৰ ক্ষেত্ৰত 66 পইণ্ট চামথিং আৰু 61 পইণ্ট চামথিং ফিমেল। এটা ধুনীয়া যথেষ্টখিনি কম কাট অফ গৈছে এইখন ডিষ্ট্ৰিক্টৰো, তুমি নিশ্চয় দেখিছা তোমালোকে। কাছাৰ ডিষ্ট্ৰিক্টৰ যদি চোৱা একেবাৰে কম কাট অফ কাছাৰ ডিষ্ট্ৰিক্টৰো গৈছে তোমাৰ 68 পইণ্ট চামথিং, মেল ফিমেল 60 পইণ্ট চামথিং। SC যদি চোৱা মেলৰ ক্ষেত্ৰত 66 পইণ্ট চামথিং, ফিমেল 57 পইণ্ট চামথিং। ST পিৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 59 পইণ্ট চামথিং, ফিমেল 52 পইণ্ট চামথিং। STHৰ যদি চোৱা 62 পইণ্ট চামথিং, মেল ফিমেল 52 পইণ্ট চামথিং। একেদৰে আৰু তোমালোকেও যদি তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ কাট অফটো বিচৰা তেনেহ'লে কমেণ্ট কৰিবা। আমি তোমালোকৰ কাট অফটো তোমালোকৰ ডিষ্ট্ৰিক্টৰ কাট অফটো বনাবলৈ চেষ্টা কৰিম। আমি এই কাট অফটো বনাওঁতে যথেষ্টখিনি ইনফৰ্মেশ্যন ল'বলগীয়া হৈছে। আমি প্ৰিভিয়াছ ইয়েৰ ফাইনেল মেৰিট লিষ্টকো নিৰীক্ষণ কৰাৰ লগতে আমি ৰিটেন, ফিজিকেল আৰু তোমাৰ ভাইভা টেষ্টকে আদি কৰি এক্সট্ৰা কোৱালিফিকেশ্যনৰ মাৰ্কছটো ইয়াত এটা এভাৰেজ মাৰ্ক হিচাপে কেলকুলেশ্যন কৰি তোমাক এটা কাট অফ মাৰ্ক দিবলৈ চেষ্টা কৰা হৈছে। আৰু তোমালোকে ইয়াৰ আগতো মই কিছুমান ৰিটেনত কিমান কাট অফ আহিব তাৰ ওপৰতো দিয়া কাট অফবিলাক প্ৰায় পইণ্টৰ কিছু সালসলনি হৈছে। গতিকে মই ভাবিছোঁ মোৰ কেলকুলেশ্যন যথেষ্টখিনি মানে পইণ্টৰ কিছু সালসলনি হ'ব পাৰে। যথেষ্টখিনি আপডেট দিবলৈ মই চেষ্টা কৰিছোঁ যিমান পাৰোঁ, যিমানখিনি ওচৰলৈকে পাৰি মানে পইণ্টৰ কিছু সলসলনি হ'বও পাৰে।
ইয়াত কোনো ক'ব নোৱাৰে, যিহেতু ইমানো সঠিকভাৱে ক'ব নোৱাৰে। কিন্তু যিমান দূৰ হয় মই আগতো ৰিটেনৰ কাট অফটো চালে তোমালোকে গম পাবা, কেৱল পইণ্টৰহে কিছু সলনি হ'ব। এইটো মই দিয়া কাট অফটোতকৈ বৰ বেছি খেলিমেলি নহয়। তোমালোকে যদি ইমানটো এটা মাৰ্কছ পাই থৈছা তেনেহ'লে তোমালোক ছেফ জোনত আছা। আৰু তোমালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰিছা তোমালোকে কমেণ্ট কৰিবা, আৰু কিমান মাৰ্কছ পাইছা সেইটো ক'বা। যিহেতু আমাৰ ৰিটেনৰ এক্সামটো আমাৰ ফাইনেল মেৰিট লিষ্টটো ওলোৱা অলপ লেট হ'ব বুলি ভাবিছোঁ। গতিকে তোমালোকেও যদি মোৰ সৈতে শ্বেয়াৰ কৰি পিনে যদি কথাবিলাক জানিব বিচাৰা তেনেহ'লে শ্বেয়াৰ কৰিব পাৰা। আজিলৈ ধন্যবাদ থাকিল। থেংক ইউ।